Hello my dear students. তোমালোক আটাইকে বেস্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ 2 নম্বৰ পাঠ প্ৰাণীৰ পৰিপুষ্টি এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে তাৰ উত্তৰ আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। আহাচোন বাৰু আজিৰ এই পাঠৰ প্ৰশ্নসমূহ কি আছে আৰু তাৰ উত্তৰ কি হয় তাকে এবাৰ জানি লওঁ। অনুশীলনীৰ প্ৰশ্নসমূহ দিয়া আছে। প্ৰথম প্ৰশ্ন দিয়া আছে খালি ঠাই পূৰ কৰা। এর 1 নম্বৰ দিয়া আছে মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল কি কি হয়। ইয়াৰ উত্তৰটি হ'ব মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল খাদ্য গ্ৰহণ, পাচন, শোষণ, পৰিমিশ্ৰণ আৰু নিৰ্গমন। এইকেইটা হৈছে মানুহৰ পাচনৰ প্ৰধান স্তৰ। দ্বিতীয়ত দিয়া আছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি। আমি নিশ্চয় সকলোৱে জানো যে মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম হৈছে যকৃত। আমি যাক ইংৰাজীত লিভাৰ বুলি কওঁ, LIVER। এয়া হৈছে মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। পৰৱৰ্তী প্ৰশ্ন, পাকস্থলীয়ে হাইড্ৰক্লোৰিক এচিড আৰু ডেছ ৰস নিঃসৰণ কৰে যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। ইয়াৰ উত্তৰ হ'ব পাকস্থলীয়ে হাইড্ৰক্লোৰিক এচিড আৰু পাচক ৰস নিঃসৰণ কৰে যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। গতিকে এটা আমাৰ কি হ'ব পাচক। খালি ঠাইত কি হ'ব পাচক শব্দটো শুদ্ধ উত্তৰ। ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ দৰে প্ৰবৰ্ধ থাকে যাক ডেছ বোলা হয়। ইয়াৰ উত্তৰটি হ'ব ভিলাই বোলা হয়। পৰৱৰ্তী খালি ঠাই, এমিবাৰ খাদ্য ডেছত হজম হয়। এমিবাৰ খাদ্য ৰিক্তিকাত হজম হয়। আকৌ কৈছোঁ এমিবাৰ যিখিনি খাদ্য হয় সেইখিনি খাদ্য ৰিক্তিকা ইয়াত হজম হয়। মানুহৰ খাদ্য যেনেকৈ পাকস্থলীত হয়, এমিবাৰ খাদ্য এই খাদ্য ৰিক্তিকাত হজম হয়। গতিকে খালি ঠাইখিনি আমি জানিলোঁ। এতিয়া 2 নম্বৰ প্ৰশ্ন, যদি বাক্যৰ সঁচা হয় তেন্তে সু চিন দিবা আৰু মিছা হ'লে অ চিন দিবা। তাৰমানে সু মানে শুদ্ধ, অ মানে অশুদ্ধ। চেতহাৰ পাচন পাকস্থলীত আৰম্ভ হয়। এয়া আচলতে অশুদ্ধ হয়, গতিকে অশুদ্ধ লিখা হৈছে। জিভাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে। এইটো শুদ্ধ বাক্য হয়। পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে। এয়া শুদ্ধ বাক্য হয়। ৰোমন্থকে গিলি থোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবাই থাকে। এয়া শুদ্ধ হয়। ৰোমন্থক মানে যিবিলাক তৃণভোজী প্ৰাণী আছে যাৰ 4টা কি আছে পাকস্থলী আছে, এইবিলাক কি কৰে খাদ্যবস্তু প্ৰথমতে গোটে গিলি থয় আৰু পৰৱৰ্তী সময়ত এইবিলাক মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবাই থাকে। যেনেকৈ আমি নিশ্চয় সকলো গৰু, ছাগলী, মহ এইবিলাকৰ খোৱা বস্তু আকৌ চুবাই থকা নিশ্চয় দেখা পাইছোঁ। নিম্নলিখিত শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। ইয়াতে বাৰু শুদ্ধ উত্তৰটো লিখি দিয়া হৈছে। স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে হজম হয় ক'ত? পাকস্থলীত, মুখত, ক্ষুদ্ৰান্তত, বৃহদন্ত্ৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক্ষুদ্ৰান্তত। তাৰমানে আমাৰ 3 নম্বৰ যিটো অপশ্যন আছিল এইটো শুদ্ধ। পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় পাকস্থলী, খাদ্যনলীত, ক্ষুদ্ৰান্তত, বৃহদন্ত্ৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৃহদন্ত্ৰত। পৰৱৰ্তী প্ৰশ্ন, 4 নম্বৰ প্ৰশ্ন দি আছে স্তম্ভ 1ত দিয়া বিষয়বোৰ স্তম্ভ 2ৰ লগত মিলোৱা। তাৰমানে এইখিনি আমাৰ স্তম্ভ 1 হয়, এইটো হয়, আৰু স্তম্ভ 2 ইয়াৰ লগত কোনটো মিলিব। ইয়াত মানে আমাক মিল নোহোৱাকৈ দিয়া আছে। গতিকে আমি উত্তৰটো এনেকৈ চাই লওঁ। স্তম্ভ 1ত কি দিছে খাদ্যৰ উৎপাদন আৰু দ্বিতীয়ত দিছে পাচনৰ ফলাফল। ইয়াত কাৰ্বহাইড্ৰেটৰ লগত কি মিলিব চেনি মিলিব। প্ৰটিন, এমিনো এচিড আৰু স্নেহ পদাৰ্থ ফেটি এচিড আৰু গ্লিচাৰল। এইখিনি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। যদি আমি শুদ্ধকৈ মিলাই লিখোঁ এইখিনি হ'ব। ইয়াতে উল্টাকৈ দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন, ভিলাই কি সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি। ভিলাই হৈছে ক্ষুদ্ৰান্তৰ বেৰত থকা হাজাৰ হাজাৰ আঙুলিৰ সদৃশ বাহিৰলৈ ওলাই যোৱা অংশ। এইবোৰৰ অৱস্থিতি ক'ত থাকে? ভিলাইবোৰ ক্ষুদ্ৰান্তৰ বেৰত পোৱা যায়। আৰু ইয়াৰ কাৰ্য কি? ভিলাইৰ কাৰ্য হৈছে ভিলাইয়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে। এইখিনি লিখিলে আমাৰ ইয়াতে 3টা প্ৰশ্ন আছে। এটা হৈছে ভিলাই কি, ইয়াতে 1 নম্বৰ থাকিব, সেইবোৰৰ অৱস্থিতি আৰু 1 নম্বৰ, আৰু ইয়াৰ কাৰ্য কি আৰু 1 নম্বৰ। তাৰমানে এইটো প্ৰশ্ন 3 নম্বৰ কাৰণে থাকিব 1 + 1 + 1 = 3। পৰৱৰ্তী প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন, পিত্তৰস ক'ত উৎপন্ন হয়? খাদ্যৰ কোনটো উপাদানক ই হজম কৰায়? পিত্তৰস যকৃত বা লিভাৰত উৎপন্ন হয়। ই খাদ্যৰ চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰায়। 6 নম্বৰ প্ৰশ্ন এইখিনি হ'ব।
আমাৰ যেতিয়া এতে প্ৰশ্ন দুটা খণ্ড আছে যেনে খাদ্যৰ কোনটো উপাদানক ই হজম কৰে আসলতে এইখিনি আমি দ্বিতীয় প্যাৰাগ্ৰাফত লিখিব লাগে 7 নম্বৰ প্ৰশ্ন ৰোমন্থক প্ৰাণী হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বোহাইড্ৰেটৰ নাম লিখা ইয়াৰ কাৰণ কি লিখা কাৰ্বোহাইড্ৰেট বিধৰ নাম হ'ল সেলুলোজ ৰোমন্থক প্ৰাণী যেনে গৰু মহ ঘোঁৰা এইবোৰৰ ক্ষুদ্ৰান্তৰ আৰু বৃহদন্ত্ৰৰ মাজত অন্ত্ৰান্দ্ৰ বা সিকাম নামেৰে এটা ডাঙৰ মোনাসদৃশ অংগ থাকে য'ত খাদ্যৰ সেলুলোজবোৰ নিৰ্দিষ্ট ক্ৰিয়াৰ দ্বাৰা হজম কৰায় কোনবিলাক প্ৰাণী ৰোমন্থক প্ৰাণী যেনেকৈ আমাৰ ইয়াত দিয়া আছে তৃণভোজী প্ৰাণীৰ ভিতৰত গৰু মহ ঘোঁৰা এইবিলাক কি হয় ৰোমন্থক প্ৰাণী বুলি জনা যায় এই যেটো সেলুলোজ আছে কাৰ্বোহাইড্ৰেট সেই ব্যাকটেৰিয়া মানুহৰ দেহত নাথাকে এই সিকাম নামৰ যেটো মানে মোনাসদৃশ অংগ আছে মানুহৰ দেহত কি নাথাকে সেই ব্যাকটেৰিয়াবিধ নাথাকে বাবে মানুহে সেলুলোজ হজম কৰিব নোৱাৰে পৰৱৰ্তী প্ৰশ্ন আমি কিয় গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ ইয়াৰ উত্তৰটো এনেকা হ'ব কোষবোৰত গ্লুকোজ অক্সিজেনৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ ভাঙি যায় আৰু শক্তি উৎপন্ন হয় হে আমি গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ পৰৱৰ্তী প্ৰশ্ন তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত খাদ্যৰ শোষণত খাদ্য চুবোৱাত ব্যাকটেৰিয়া ধ্বংস কৰাত খাদ্য সম্পূৰ্ণ হজম হোৱাত আৰু মল সৃষ্টি হোৱাত ইয়াৰ উত্তৰসমূহ ইয়াতে দিয়া আছে বাৰু খাদ্যৰ শোষণৰ লগত ক্ষুদ্ৰান্ত জড়িত খাদ্য চুবোৱাত মুখ গহ্বৰ জড়িত ব্যাকটেৰিয়া ধ্বংস কৰাত পাকস্থলী জড়িত খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত জড়িত আৰু মল সৃষ্টি হোৱাত বৃহদন্ত্ৰ জড়িত গতিকে আমি দেখা পাইছো খাদ্যৰ শোষণত আৰু খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত জড়িত হয় পৰৱৰ্তী প্ৰশ্ন এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা সাদৃশ্য মানে কি মিল আছে এমিবা আৰু মানুহৰ মাজত কি মিল আছে পৰিপুষ্টিৰ ক্ষেত্ৰত মানুহ আৰু এমিবাৰ পৰিপুষ্টিৰ মাজত এটাই মিল যে দুইটাই অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে আৰু এই দুইটাৰ মাজত পাৰ্থক্য হ'ল এমিবাই খাদ্য ঋক্তিকাত হজম কৰে আৰু মানুহে পাকস্থলীত হজম কৰে কোৱেশ্চন নম্বৰ 11 স্তম্ভ 1 ৰ বিষয়বোৰৰ লগত স্তম্ভ 2 ৰ উপযুক্ত বিষয়বোৰ মিলোৱা ইয়াতে উল্টা পুল্টাকে দিয়া আছে আমাক ইয়াতে বাৰু কৰ পৰা ছ লৈকে 6টা দিয়া আছে ইয়াত কিন্তু এটা বেছিকে দিয়া আছে 6 লৈকে দিয়া আছে ইয়াৰ আমি শুদ্ধকৈ লিখি এনেকা হ'ব লালটি গ্ৰন্থি ই লালটি নিঃসৰণ হয় পাকস্থলী এসিড বাহিৰ কৰে যকৃত পিত্তৰস নিঃসৰণ হয় মলাশয় মল ত্যাগ কৰা ক্ষুদ্ৰান্ত পাচন সম্পূৰ্ণ হয় আৰু বৃহদন্ত্ৰ পানীৰ শোষণ এইখিনি আমি এতে নিশ্চয় লক্ষ্য কৰিছা এতে কৰ লগত গ উত্তৰটো মিলিছে খৰ লগত ঘ গৰ লগত ক এনেকৈ আমাৰ এইসমূহ মিলিছে চৰ লগত প্ৰথম চৰ লগত ছটোৱে আছে বাৰু গতিকে এইখিনি আমি মিলাই লিখিলে এনেকৈ শুদ্ধ উত্তৰটো হ'ব 12 নম্বৰ প্ৰশ্ন দি আছে চিত্ৰ 2.11ত পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা এইটোৰ পাচনতন্ত্ৰ মানুহৰ পাচনতন্ত্ৰ হয় ইয়াৰ বিভিন্ন অংশ চিহ্নিত কৰিব লাগে ইয়াৰ উত্তৰটি বাৰু আমাৰ কিতাপত দিয়ে আছে এই উত্তৰ হ'ব যেনেকৈ গ্ৰথিকা মুখ গহ্বৰ লালটি গ্ৰন্থি ইয়াতে আছে যকৃত পিত্তস্থলী পাকস্থলী অগ্নাশয় ক্ষুদ্ৰান্ত বৃহদন্ত মলাশয় আৰু পায়ু এইখিনি আছে মানুহৰ পাচনতন্ত্ৰৰ বিভিন্ন অংশৰ নাম গতিকে আমি নিশ্চয় এইখিনি পাইছোঁ আমাৰ কিতাপতো আছে পৰৱৰ্তী প্ৰশ্ন 13 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন আমি মাত্ৰ কেঁচা পাতজাতীয় শাক-পাচলি ঘাঁহ খাই জীয়াই থাকিব পাৰিমনে আলোচনা কৰা হয় আমি মাত্ৰ কেঁচা পাতজাতীয় শাক-পাচলি খাই জীয়াই থাকিব পাৰিম আমি পৰপক্ষী প্ৰাণী গতিকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰো উদ্ভিদৰ প্ৰস্তুত কৰা কাৰ্বোহাইড্ৰেট জাতীয় খাদ্য খাই আমি জীৱন ধাৰণ কৰোঁ কাৰ্বোহাইড্ৰেটে শক্তি যোগান ধৰে তাৰ উপৰি কাৰ্বোহাইড্ৰেটে সংশ্লেষিত হৈ শ্বেতসাৰ আৰু প্ৰটিনো উদ্ভিদে তৈয়াৰ কৰে গতিকে মাত্ৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰি আমি জীৱন যাপন কৰিব পাৰোঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ প্ৰশ্ন উত্তৰ ইমানেই আছিল তোমালোকে আজিৰ প্ৰশ্ন উত্তৰসমূহ কেনে পালা কমেণ্ট কৰি জনাবাচোন আৰু তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছা আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ